বুলডোজাৰৰ শব্দত পুনৰ কঁপি উঠিব অসম নগাৰাজ্য সীমামূৰীয়া সৰুপথাৰ। ইতিমধ্যেই সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে সামাজিক মাধ্যম যোগে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে, যাৰ জৰিয়তে ইতিমধ্যেই আচলতে কম্পিত হৈ পৰিছে সৰুপথাৰত বিভিন্ন অঞ্চলত থকা যিসকল অবৈধ বাংলাদেশী লোক। তাৰ বিপৰীতে উৰিয়ামঘাটৰ আজিৰ পৰা প্ৰায় 11 মাহ পূৰ্বে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি বেদখলীকৃত যি ভূমি বেদখল কৰি আহিছিল, সেই 11,000ৰো অধিক বিঘা ভূমি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যুগান্তকাৰী পদক্ষেপৰ পাছতেই বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ যি সৰুপথাৰৰ উৰিয়ামঘাটত আচলতে আৰু কেইটিমান মাহৰ পাছতে চলিব হয়তো উচ্ছেদ অভিযান। আৰু সমগ্ৰ যি আছুৱে কি কয় এই সন্দৰ্ভত কিছু মন্তব্য ল'ম। মোৰ সৈতে আছে ছাত্ৰ সন্থাৰ নেতৃত্ব আছে, কি ক'ব? আৰু কেইটিমান মাহৰ পাছতেই উচ্ছেদ অভিযান চলিব সৰুপথাৰত, ইতিমধ্যেই বিধায়কগৰাকীয়ে স্পষ্টীকৰণ প্ৰদান কৰিছে সামাজিক মাধ্যম যোগে, কি ক'ব? আচলতে অসম চুক্তিৰ 6 নম্বৰ দফাত স্পষ্টকৈ আছে, অবৈধ বেদখলকাৰীয়ে যিসমূহ আচলতে বৈধ ভূমি তেখেতলোকে দখল কৰি আছে তেখেতলোকক উৎখাত কৰিব লাগে। আৰু তাৰ পৰিলক্ষিতে আচলতে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলৰ বিভিন্ন পৰ্যায়ত তেখেতলোকে উচ্ছেদ অভিযান সফল সমাপ্তি হৈছে। তাৰ পাছতো আচলতে এতিয়াও একাংশ গাঁও কিন্তু উচ্ছেদকাৰী কবলতে আছে। সেই গাঁওসমূহ আচলতে উচ্ছেদ কৰিব লাগে বুলি আমি ছাত্ৰ সন্থাই পূৰ্বতে কৈ আছিলোঁ, আজিও কওঁ, যিসমূহ গাঁও উচ্ছেদ কৰিবলৈ বাকী আছে সেই গাঁওসমূহ উচ্ছেদ কৰি আচলতে মুক্ত কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু আমি এটা কথা দেখিবলৈ পাইছোঁ, উচ্ছেদ কৰাৰ পাছত আচলতে একাংশ গাঁও প্ৰধানে আচলতে তেখেতলোকে আশ্ৰয় প্ৰদান কৰিছে। একাংশ মাটি চৰকাৰী মাটি আচলতে কেনেধৰণে ল'বলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আচলতে খুব পৰিতাপৰ বিষয়। কেনেধৰণে মণ্ডলসকলে সহযোগ কৰিছে, সেই মণ্ডলসকলৰ ওপৰতো ব্যৱস্থা ল'বৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। কোনো কাৰণত আচলতে অবৈধ বেদখলকাৰীয়ে মাটি কিনিব নোৱাৰে, কোনো বৈধ মাটি কিনিব নোৱাৰে, এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। কেনেধৰণে আচলতে উচ্ছেদ কৰাৰ পাছত সেই ব্যক্তিসকলে শিলৰ লগত জড়িত হ'বলৈ পাইছে, কেনেধৰণে কাঠৰ লগত জড়িত হ'বলৈ পাইছে, তেখেতলোকৰ ওপৰতো ব্যৱস্থা ল'বৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ স্পষ্ট কথা, কোনো কাৰণত আচলতে উচ্ছেদ কৰাৰ পাছত সেই উচ্ছেদকাৰীসকলে ব্যৱসায় বাণিজ্যই হওক বা তেখেতলোকে মাটি ক্ৰয় কৰাই হওক, তেখেতলোকৰ ক্ষেত্ৰত আচলতে কোনো ধৰণৰ ল'ব নোৱাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। এতিয়াও সোণালী নগৰ, নদীধাৰ, গেলাজান বা নাওজান, কৰিগাঁও এতিয়াও বহু অঞ্চল আচলতে উচ্ছেদ কৰিবলৈ বাকী আছে। নাম জৰীপ কৰাৰ পাছতো কি কাৰণে উচ্ছেদ কাৰ্য চলোৱা নাই, এই ক্ষেত্ৰত আচলতে খুব পৰিতাপৰ বিষয়। সেইসমূহ গাঁও খুব সোনকালে উচ্ছেদ কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যেই আচলতে বিধায়কগৰাকী এক বিশেষ পোষ্ট প্ৰদান কৰিছিলে, যাৰ জৰিয়তে কৈছিল এতিয়াও যিসকল ৰেংমা সংৰক্ষিত বনাঞ্চলত আচলতে লোকসকল ইয়াতে আছিল, অবৈধ সন্দেহজনক লোক আছিল, উচ্ছেদ কৰি দিয়া হ'ল। সেই কিছু লোক নামনি বা মধ্য অসমৰ ফালে গ'লগৈ বা আত্মীয়ৰ ঘৰলৈ গ'ল। তাৰ বিপৰীতে নগা পাহাৰতো কিছু লোকে সংস্থাপন ল'লে। তাৰ বিপৰীতে একাংশ লোক সৰুপথাৰৰ নাওজানৰ কৰৈঘাট, তাৰ সমান্তৰালকৈ সোণালী নগৰকে ধৰি দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলতো কিছু লোক আছে। সেই লোকসকলক স্থানীয় কিছু লোকে আচলতে সংস্থাপনৰ কথা সদৰি কৰিছে বা ৰাজহ চক্ৰ বিষয়ে একাংশ মণ্ডলৰ আচলতে দুৰ্নীতিগ্ৰস্ত মণ্ডলৰ কাৰণেই এই লোকসকল এনেধৰণে সংস্থাপন পাইছে বুলি এক অভিযোগ উত্থাপন হৈছে। সেই সন্দৰ্ভত কি ক'ব? লোকসকলক কি ধৰণৰ ব্যৱস্থা লোৱাটো আপোনালোকে বিচাৰে? হয়, আচলতে উচ্ছেদ কৰাৰ পাছত কোনো কাৰণত যাতে আচলতে উচ্ছেদকাৰী আচলতে আমাৰ ইয়াত থাকিব নোৱাৰে বা তেখেতলোকে মাটি ক্ৰয় কৰিব নোৱাৰে, সেই ক্ষেত্ৰত আচলতে ব্যৱস্থা ল'বৰ কাৰণে ছাত্ৰ সন্থাই আমি পূৰ্বতে কৈ আছিলোঁ। আচলতে তাৰ পাছতো একাংশ ব্যক্তিয়ে কেনেধৰণে মাটি ক্ৰয় কৰিবলৈ সক্ষম হৈছে বা তাৰ পাছতো একাংশ ব্যক্তিক কেনেধৰণে আচলতে গাঁও প্ৰধানে সহযোগ কৰিছে, যিসমূহ গাঁও প্ৰধানে আচলতে সহযোগ কৰিছে বা যিসমূহ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত আচলতে ৰাজহ চক্ৰ বিষয়াই হওক বা মণ্ডল বিভাগে মণ্ডলৰ আচলতে কেনেধৰণে সহযোগিতা কৰিছে, তেখেতলোকৰ ওপৰত আচলতে ব্যৱস্থা ল'বৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ স্পষ্ট কথা, কোনো অবৈধ বেদখলকাৰী আচলতে মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰতে হওক বা তেখেতলোকে আশ্ৰয় দিয়াৰ ক্ষেত্ৰত যিসমূহ সহযোগ কৰিছে, তেখেতলোকৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। অসম নাগালেণ্ড সীমান্তত আজি কিছুদিন পূৰ্বে যি উচ্ছেদ কৰা হৈছিলে, উচ্ছেদ কৰাৰ পাছত যি উচ্ছেদিত যিসমূহ লোক আছিল, সেই লোকসমূহক সৰুপথাৰৰ বিভিন্ন অঞ্চলৰ ৰাইজে আমি সংস্থাপন দিয়া পৰিলক্ষিত হৈছে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ সমষ্টিবাসী ৰাইজক, আপোনালোকে যি অবৈধ বাংলাদেশী আছে, সেই বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ নিদিবৰ বাবে আপোনালোকক ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। যদি আপোনালোকে এনেবিলাক কাৰ্যকলাপত লিপ্ত হৈ থাকে, আপোনালোকৰ ওপৰত কিন্তু আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কৰ্মচাৰী হিচাপে নিযুক্তি বহু আচলতে সন্দেহজনক লোক আছে, কি ক'ব? চাওক, কৰিগাঁও অঞ্চলত কিছু লোকে তেখেতলোকে ভাড়াতীয়া হিচাপে ভাড়াঘৰত তেওঁলোকে থাকিবলৈ আৰম্ভ কৰিছে উচ্ছেদিত লোকসকলে। আৰু
গেলাজান বুলি যিটুকুৰা ঠাই আছে সেই গেলাজান ঠাইটুকুৰাত কিছু দুষ্কৃতিকাৰীয়ে মাটিসমূহ তেওঁলোকে অধিক মূল্যত বিক্ৰী কৰি অবৈধ যিসকল বাংলাদেশী আছিল যিসকলৰ ভোটাৰ লিষ্টৰ পৰা ইতিমধ্যে নাম কৰ্তন কৰি দিয়া হৈছে তেওঁলোকক সংস্থাপন দিয়া পৰিলক্ষিত হৈছে। ইয়াত কিন্তু গাঁৱৰ যিসকল গাঁওবুঢ়া আছে গাঁওবুঢ়াসকল আমি জড়িত হৈ থকা দেখিবলৈ পাইছোঁ আৰু তেখেতলোকক আমি অনুৰোধ জনাব বিচাৰিছোঁ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে এনেবিলাক কাৰ্যকলাপৰ পৰা বিৰত থাকক, নহ'লে কিন্তু আপোনালোকৰ বিৰুদ্ধে কিন্তু আমি আইনীগত ব্যৱস্থা হাতত ল'বলৈ আমি বাধ্য হ'ম। আমি যোৱাকালি আমাৰ যেতিয়া সংগঠনৰ বিষয়ববীয়াসকলে এটা সৰজমিন তদন্ত চলাইছিলে তাত উচ্ছেদিত বহুতো লোকে তাত ফাৰ্মাচী, হাৰ্ডৱেৰ, গ্ৰচাৰী দোকান আদি তেখেতলোকে খোলা আমি দেখিবলৈ পাইছোঁ। আমি এই বজাৰ কমিটিখনক আমি অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে কি ভিত্তিত উচ্ছেদিত লোকসকলক তাত আপোনালোকে সংস্থাপন কৰিছে, সংস্থাপন দিবলৈ আপোনালোকে উঠি পৰি লাগিছে। দুটকাৰ লোভৰ বাবে আমাৰ নিজৰ যিসমূহ অধিকাৰ আছে, নিজৰ যিসমূহ স্বাভিমান আছে এই স্বাভিমান আপোনালোকক বিলুপ্ত নকৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। এতিয়া আমি দেখিবলৈ পাইছোঁ সৰুপথাৰ সমষ্টিত বা সৰুপথাৰ অঞ্চলত উচ্ছেদিত সন্দেহজনক লোকসকলক বহু লোকে ভাড়াতীয়া হিচাপে তেওঁলোকক আশ্ৰয় দিছে। তাৰপিছত এতিয়াতো আমি শুনিবলৈ পাইছোঁ এই উচ্ছেদিত দুই এজন লোকক আমাৰ অসমীয়া মানুহে তেওঁলোকক মাটি বিক্ৰী কৰিছে। তেওঁলোকক আশ্ৰয় দিয়াৰ এই কাৰ্যটোক কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আমাৰ সৰুপথাৰ আমি অসম নাগালেণ্ড সীমান্ত অঞ্চলত যি অবৈধভাৱে বসবাস কৰি থকা উচ্ছেদিত লোকসকলক যিসকল লোকে আজি তাৰিখত আশ্ৰয় দি আহি আছে তেওঁলোকক কিন্তু আমি সকীয়াই দিছোঁ যে সৰুপথাৰত কিন্তু আমি কেতিয়াও কোনো পধ্যেই এই সন্দেহজনক লোকসকলক কিন্তু আমি বসবাস আশ্ৰয় দিয়া ক্ষেত্ৰতো কেতিয়াও আমি গ্ৰহণযোগ্য নহয়। আৰু পৰৱৰ্তী সময়ত আমি অসম চৰকাৰক আমি দাবী জনাওঁ যে যিসকল লোকে তেওঁলোকক এই সন্দেহজনক লোকসকলক আশ্ৰয় দিছে, ভাড়াতীয়া হিচাপে দিছে বা মাটিও বিক্ৰী কৰিছে বুলি গম পাইছোঁ, বিভিন্ন কামত তেওঁলোকে নিয়োজিত কৰিয়ে তেওঁলোকে ইয়াত আশ্ৰয় দিয়াৰ আমি বহু খা খবৰ আমি পাই আছোঁ। তো তেওঁলোকক কিন্তু আশ্ৰয় দিয়া যিসকলে দিছে তেওঁলোকৰ ওপৰত কিন্তু আইনগত ব্যৱস্থা ল'বৰ বাবে কিন্তু অসম চৰকাৰক আমি দাবী জনাইছোঁ।